কি হৈছিলে মানে ট্ৰাক এখন আহি ইয়াত ৰখিছিলে মই এইফালৰ পৰা ঘৰৰ পৰা ওলাইছিলোঁ বিৰাজো আহিলে আহোঁতে তেওঁলোকে বৰকা বোলাজন তাৰ নাম বৰকা সি আহি পেলাই বস্তু দিবলৈ ওলাইছিলে ড্ৰাগছ দিবলৈ ধৰোঁতে আমি কি দিলি বুলি কওঁতে তেতিয়া সি পলালে পলোৱাৰ লগে লগে আমি ট্ৰাকৰ ড্ৰাইভাৰটো আটকিলোঁ ড্ৰাইভাৰটো ধৰিলোঁ ধৰাৰ লগে লগে হয় দাদা মই ড্ৰাগছ খাওঁ মই বেপাৰ নকৰোঁ মই ড্ৰাগছ কিনিছিলোঁ তাৰ পৰা কিনিব লওঁতে আপোনালোক আহি পালে সি পলাই দিলে তাৰপিছত আমি তাক নধৰি ট্ৰাকখন ৰখা ট্ৰাকখন যোৰহাটৰ বুলি গম পাইছোঁ সিহঁতৰ এইটো ডাঙৰ সিহঁতৰ ডাঙৰ নেটৱৰ্ক আছে এইটো বুলিয়ে নহয় অকল ছুপাৰৰো আছে মোৰ চকুৰ আগত পৰে ছুপাৰৰ হেণ্ডিমেন ড্ৰাইভাৰ সিহঁতেও লয় সিহঁতে যাৰ কাৰণ গৈ থাকে চকুত পৰিয়ে থাকে সিহঁতৰ তাহাঁতক ধৰিবলৈ আমি এটা সুযোগ বিচাৰিয়ে আছোঁ আমাৰ ল'ৰাখিনি এটা গ্ৰুপ বনাইছোঁৱেই আৰু এই ক্ষেত্ৰত মানে ইয়াৰ লগত আৰু 10-15জন আছে অকল ইয়ে নহয় অকল পেটেলাৰ আৰু আছে কেইবাটাও সেইকেইটাকো আমি এতিয়া সোনকালে ব্যৱস্থা কৰিম যাতে ধৰিব পাৰোঁ আৰু এইটো বেপাৰটো যিহেতু বন্ধ কৰিব লাগে আমাৰ জখলাবন্ধাত নহ'লে আমাৰ উঠি অহা প্ৰজন্মৰ কাৰণে বিপদ আছে কিমানমান পাইছে আপোনালোকে হাতত আমি তাৰ হাতত এতিয়া 5টা কণ্টেইনাৰ পাইছোঁ আৰু নগদ টকা ওলাইছে 3,000 2500 ভিতৰত এনেকুৱাতে হ'ব আমি পইচা গণা নাই পুলিচে গণিব পুলিচক চঞ্জাই দিয়া হৈছে মানুহজন ইয়াৰে আমাৰ জখলাবন্ধাৰ বজাৰৰ নামটো বৰকা তাৰ বৰকা ভাস্কৰ আৰক্ষীক দিলোঁ সঞ্জয় আৰক্ষীয়ে কি লয় এইবাৰৰ পৰা আমি কিন্তু ইহঁতৰ গ্ৰুপৰ যিখিনি আছে আৰু আমাৰ চকুত পৰি আছে সেইকেইটাক ধৰিব পাৰিলে কিন্তু পুলিচক দিয়াৰ আগত আমি ল'ৰাখিনি যিটো গ্ৰুপ বনাইছোঁ ৰাজহুৱা গ্ৰুপ মানে আমাৰ যুৱকখিনিৰ দ্বাৰা সেই গ্ৰুপত আমি আগত লৈ যদি ধৰিব পাৰোঁ আমি পুলিচে নধৰাৰ আগত কিন্তু আমি শাস্তি দিয়াৰ পিছতহে পুলিচক দিম মানে বহু ক্ষেত্ৰত দেখিবলৈ পোৱা যায় যে আৰক্ষীও সষ্টম হৈ থাকে ড্ৰাগছৰ ক্ষেত্ৰত কিন্তু আপোনালোক এতিয়া সষ্টম হৈ পৰা দেখিবলৈ পোৱা গৈছে কাৰণ গাঁৱে ভূঞে এতিয়া নাই এতিয়া নকৰিলে উপায় নাই কাৰণ উঠি অহা ল'ৰা আমাৰ গাঁৱৰ সৰু ল'ৰা ছোৱালী উঠি আহিছে কাইলৈ এইটো বস্তু মুখত দিলে ঘৰখন বৰবাদ কৰি দিব সেইটোতো আমি হ'ব দিব নোৱাৰোঁ চকুৰ আগত মানে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত গাড়ী ৰখাই পেলাই তাহাঁতৰ পৰা ড্ৰাগছ কিনিবলৈ আহিছিলে তেনেকুৱাতে আমি ধৰিছোঁ আৰু ল'ৰাজনে যিহেতু কৈ কাঢ়িছে ট্ৰাকৰ ড্ৰাইভাৰজনে যে ই মোক দিয়াটো হয় ইয়ে মোক দিবলৈ আহিছে পুলিচৰ আগতে কৈ কাঢ়ি গৈছে সেইটোৱে কথা আছিলে যে ইয়াতে অলপ মানে সন্দেহযুক্ত নাৰ্কটিক কণ্ট্ৰাবেঞ্চৰ ডিলিং হোৱালৈ একৰ্ডিংলি আমি 2জন মানুহ এপ্ৰিহেণ্ড কৰা হৈছে এজনৰ নাম জয় ভাস্কৰ যাৰ ঘৰ জখলাবন্ধা এৰিয়াতে হয় আমি গম পাইছোঁ আৰু এজনৰ নাম ঋতুপন নেওগ তেওঁৰ যোৰহাটৰ বুলি আমি জানিব পাৰিছোঁ বৰ্তমান তেওঁলোকৰ পজিশ্যনৰ পৰা আমি 1.18 গ্ৰাম মানে সন্দেহযুক্ত হেৰইন চিজ কৰা হৈছে তেওঁলোকে অলৰেডি আমি প্ৰিলিমিনাৰী এনকুৱাৰীত গম পোৱা মতে ইয়াতে বিক্ৰী কৰিবৰ কাৰণে আনিছিলে জখলাবন্ধা এৰিয়াতে এতিয়ালৈকে সেইখিনি মানে ৰিভিল কৰিব পৰা হোৱা নাই যিহেতু প্ৰিলিমিনাৰী এনকুৱাৰীয়ে চলি আছে পিছত এনকুৱাৰীৰ পিছতে আমি গম পাম ইনভেষ্টিগেশ্যনত বিভিন্ন সময়ত দেখিবলৈ পোৱা যায় ড্ৰাগছৰ এতিয়া ঘাটিলৈ পৰিণত হোৱা দেখিবলৈ পোৱা গৈছে আপোনালোকে কেনেকুৱা ধৰণৰ সষ্টম কৰিছে ঘাটিলে সেইটো কাৰণে আমি এইখিনি ইনিচিয়েটিভটো লৈ আছোঁ ইনিচিয়েটিভৰ ফলতে আজি এইখিনি আমি কৰিবলৈ সক্ষম হৈছোঁ আৰু পিছলৈ আমি এইখিনি কৰি থাকিম বস্তু